নমস্কাৰ আজি 22 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মৰিগাঁৱৰ পক্সো আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান শিশু ধৰ্ষণকাৰীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় 20,000 টকাৰ জৰিমনা 2023 চনত ধৰ্ষণকাৰী আমিৰাত আলীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু মৰিগাঁৱৰ পক্সো আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ধৰ্ষণকাৰী আমিৰাত আলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰএছএছ প্ৰধান মোহন ভাগৱতৰ বিৰুদ্ধে সৰব হৈ পৰিছে এআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে মোদী আৰু মোহন ভাগৱতে যি কৈ আছে সেয়া সম্পূৰ্ণ মিছা এফালে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মুছলমান মহিলাই অধিক সন্তান জন্ম দিয়ে আৰু আনফালে মোহন ভাগৱতে অধিক সন্তান জন্ম দিয়াৰ কথা কয় কি চলিছে দুয়োজন নেতাৰ মনত কেৱল মাত্ৰ মুছলমানক কেনেকৈ শেষ কৰিব পাৰি তাৰ চিন্তাই চলি আছে লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত বিদেশী মহিলা পৰ্যটক মহিলাগৰাকীৰ নাম হেলেন বেৰী ঘৰ আমেৰিকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাকো ভেঙুচালি ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত চলিছে ধনৰ লেনদেন ইনকাম চাৰ্টিফিকেট দিয়াৰ বিনিময়ত মানকাছাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশই মিলি ধন সংগ্ৰহ কৰাৰ অভিযোগ জিলা আয়ুক্তক ভুক্তভোগীৰ অভিযোগৰ পিছতে তৎপৰ হাত হিঙিমাৰি প্ৰশাসন ধন সংগ্ৰহ কৰা কোনো লোক ধৰা পৰিলেই গ্ৰেপ্তাৰ কৰাৰ আশা ভুক্তভোগী ইছৰোৰ বিজ্ঞানী হ'ব অসম সন্তান আমজাদ আমিন ইছৰোৰ পৰীক্ষাত কাছাৰৰ হুনাইৰ আমজাদ আমিনৰ বিশেষ সফলতা ইছৰোৰ কেন্দ্ৰীয় নিয়োগ পৰীক্ষাত 153 জনৰ মাজত 11 সংখ্যক স্থান লাভ কৰিছে আমজাদে মেধা ছাত্ৰ আমজাদৰ সফলতাক লৈ গৌৰৱান্বিত হৈ পৰিছে পিতৃ মাতৃ আৰু সমগ্ৰ অসমবাসী কংগ্ৰেছৰ শ্বহীদ মৃদুল ইছলামৰ পত্নীৰ সৈতে ফোনযোগে বাৰ্তালাপ ৰাহুল গান্ধীৰ দুখৰ সমভাগী হোৱাৰ লগতে মৃদুলৰ কণমানি 2 কন্যা সন্তানৰ দায়িত্ব লৈছে ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা ৰাহুলে শোকত ভাগি পৰা পৰিয়ালক দিলে সান্তনা কুৱেইট ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুৱেইট ভ্ৰমণৰ সময়তে আৰবী ভাষাত প্ৰকাশ পালে ৰামায়ণ আৰু মহাভাৰত আব্দুল্লাহ আল বাৰউইন আৰু আব্দুল লতিফ আল নেছেব নামৰ কুৱেইটিৰ দুজন লোকে আৰবী ভাষাত প্ৰকাশ কৰি উলিয়াইছে ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ 4 দশকৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী ৰূপে কুৱেইটত উপস্থিত হোৱা নৰেন্দ্ৰ মোদীক এই দেশখনৰ নাগৰিক তথা প্ৰবাসী ভাৰতীয়ৰ লগতে দুজন লেখক প্ৰকাশকেও জনাইছে আদৰণি হঠাৎ ৰাছিয়াত পুনৰাবৃত্তি হৈছে 9/11 কাণ্ডৰ ইউক্ৰেইনে ভয়ংকৰ আক্ৰমণ চলাইছে ৰাছিয়াৰ 3টাকৈ বৃহৎ অট্টালিকাৰ ওপৰত কাজান চহৰত ইউক্ৰেইনৰ ইউএভি আক্ৰমণ কাজানৰ 3টাকৈ অট্টালিকা ধ্বংসপ্ৰাপ্ত ইয়াৰ লগে লগে পৃথিৱী জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাছিয়াই কৈছে ইউক্ৰেইনক ইয়াৰ উত্তৰ দিয়া হ'ব টংলা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ শৰ্মাক গ্ৰেপ্তাৰ মাকৰ নিৰ্দেশত নীৰজে 2 ভাতৃক হত্যাৰ অভিযোগ ইজৰাইলৰ বিপদ আৰম্ভ চাৰিওফালৰ পৰা ইজৰাইলক আক্ৰমণ চলাইছে হুতি বিদ্ৰোহীয়ে ফাতে 1 মিছাইলেৰে হুতিৰ শক্তি প্ৰদৰ্শন হাহাকাৰ লাগিছে সমগ্ৰ ইজৰাইলত বিফল হৈছে ইজৰাইলৰ ডিফেন্স সিস্টেম ইপিনে মুছলিম ৰাষ্ট্ৰসমূহক একত্ৰিত হ'বলৈ আহ্বান জনাইছে তুৰ্কীয়ে সকলো মুছলমান ৰাষ্ট্ৰ একত্ৰিত হৈ ইজৰাইলক পৃথিৱীৰ ভূখণ্ডৰ পৰা শেষ কৰাৰ হুংকাৰ দিছে তুৰ্কীয়ে কৈছে যে ইজৰাইলে যিমান মাটি দখল কৰিছে সকলো মাটি উলিয়াই আনিব লাগিব আৰু ইজৰাইলক শেষ কৰিব লাগিব ইফালে ফাতে 1 মিছাইলৰ শক্তি প্ৰদৰ্শন দেখি কম্পিত হৈ পৰিছে
ইজৰাইল কম্পিত হৈ পৰিছে আমেৰিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ গাত খৰ হৈছে, তাতেই মলম লগাব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ গাত বেমাৰ হ'লে মোৰ গাত বেজি দিলে কাম নহ'ব। মুখ্যমন্ত্ৰীয়ে ৰাজভৱনৰ সন্মুখত ধৰ্ণা দিব নোৱাৰে বুলি কৰা মন্তব্য প্ৰসংগত অখিল গগৈৰ প্ৰতিক্ৰিয়া। টংলা কাণ্ডৰ ৰহস্য ফাদিল, সতীয়া ভাতৃয়ে হত্যা কৰিলে 2 কিশোৰক। ওদালগুৰি জিলাৰ টংলাত ভয়ংকৰ ঘটনা, 2 ভাতৃক নৃশংসভাৱে হত্যা কৰি হাবিত পেলাই থৈ গ'ল মৃতদেহ। তদন্ত ঘোষণা কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সম্প্ৰীতি অপৰাধৰ লগত জড়িত অস্ত্ৰ জব্দ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই কথা জানিবলৈ দিয়ে। উল্লেখ্য যে ওদালগুৰিৰ টংলাত শনিবাৰে পুৱা নৈৰ পাৰৰ হাবিৰ মাজত উদ্ধাৰ হৈছিল 2 ছাত্ৰৰ মৃতদেহ। মৃতদেহ দুটা একেটা পৰিয়ালৰে ক্ৰমে 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ 2 ভাতৃ আছিল। ইয়াৰ পাছতেই এই নৃশংস হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। শুকুৰবাৰৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল ককাই ভাই। আন দিনাৰ দৰেই পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই গৈছিল গৌৰৱ আৰু কৌশিক নামৰ 2 ভাই। তাৰ পিছৰে পৰা 2ও নিৰুদ্দেশ হৈ আছিল। ওদালগুৰি জিলাৰ টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ 2 ভাতৃ ক্ৰমে কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা নিৰুদ্দেশ হোৱাৰ ঘটনাৰ পিছতে হোৱা দোৱা লাগে অঞ্চলটোত। 2ওৰে ঘৰ টংলাৰ জোৰ পুখুৰী। পুৱা বিদ্যালয়লৈ 2জনে ঘৰৰ পৰা ওলাই আহিছিল যদিও বিদ্যালয় নাপালেগৈ। চলি থকা পৰীক্ষাৰ 2 ভাতৃক অনুপস্থিত দেখি বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে পৰিয়ালক ফোন কৰি খবৰ লয়। তাৰ পিছতে পৰিয়ালৰ মাজত হোৱা দোৱা আৰম্ভ হয়। বিভিন্ন স্থানত খবৰ লয় যদিও শনিবাৰে পুৱালৈ কোনো সন্ধান ওলোৱা নাছিল 2 ছাত্ৰৰ। শুকুৰবাৰে টংলা আৰক্ষী থানাত পিতৃ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাও ধাৰাবাহিক অনুসন্ধান চলাইছিল আৰু শেষত শনিবাৰে পুৱা নিৰুদ্দিষ্ট 2 ককাই ভাইৰ মৃতদেহ উদ্ধাৰ হয় টংলাৰ বানচিৰিয়া নদীৰ পাৰৰ নিৰ্জন হাবিতলীয়া ঠাইত। ডিঙিত আঘাতৰ চিন দেখি 2কে দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে। ইফালে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ খাতিৰত মন্তব্য কৰাৰ পৰা বিৰত আছে আৰক্ষী। ঘটনাস্থলীত উপস্থিত হোৱা এগৰাকী স্থানীয় লোকে কয়, টংলাৰ বাবে আজি এক কলা দিন। ইমান নৃশংস ঘটনা ইয়াত কেতিয়াও ঘটা নাই। ইয়া এক পৰিকল্পিত হত্যা, কাৰণ কোনো ধৰণৰ ধন দাবী আদিও কৰা নাছিল। আমি ইয়ালৈ আহি গম পাইছো যে দেৱ শিশু 2টিৰ পিতৃয়ে 2গৰাকীকৈ বিয়া কৰাইছিল। পাৰিবাৰিক কাৰণতো হ'ব পাৰে এই হত্যাকাণ্ড। সেইবাবে আৰক্ষীয়ে দ্ৰুত তদন্ত চলাই দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে দাবী জনাইছে।